মানুহে কৈছে যে আলফাই মাৰিব লাগে, পৰেশবোৰে আমুক কৰিব লাগে, এনেকুৱা কৰিব লাগে, তো মই পাগল হ'ব লাগিব। জুবিনক ভাল পোৱা সকলোৰে মাজত কোটি কোটি লোকৰ মাজত জুবিন জীয়াই থাকিব। এতিয়া একেলগে কাম কৰি জুবিনক সদায় আমাৰ মাজত জীয়াই ৰাখিম। মই প্ৰতিশ্ৰুতি দিছোঁ, মই সংকল্পবদ্ধ হৈছোঁ, আপোনালোকে মোক মাত্ৰ আশীৰ্বাদ দিব। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পিছত পৰেশ বৰুৱা ডাঙৰীয়াই জুবিন গাৰ্গৰ মৃত্যুৰ গোপন ৰহস্যবোৰ ফাদিল কৰিলে আৰু এতিয়া ওলাই দিলে দুজন নতুন হত্যাকাৰীৰ নাম, যিজনে জুবিন গাৰ্গক হত্যা কৰিছিল। তো আচলতে কোন হয় এই নতুন দুজন হত্যাকাৰী যিজনে জুবিন গাৰ্গক মাৰিছিল, আৰু ইমান দিন ধৰি পৰেশ বৰুৱা ডাঙৰীয়াই কিয় এই দুজনক ওলাই দিয়া নাই, আৰু এই দুজন হত্যাকাৰী কি শাস্তি হ'ব পাৰে আদালত? চলক আমি জানি ল'ম এই ভিডিঅ'টোৰ মাধ্যমত, তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক। মানুহে কৈছে যে আলফাই মাৰিব লাগে, পৰেশবোৰে আমুক কৰিব লাগে, এনেকুৱা কৰিব লাগে, তো মই পাগল হ'ব লাগিব। মই কাৰোবাৰ মানে অনুভূতি আৱেগ প্ৰৱণ হৈ এটা ভুল কথা কিছুমান কয়, এইটোতো আমি মানি ল'ব নোৱাৰো নহয়। ৰাজনীতি দলবিলাকতো লাভান্বিত হোৱাতে থাকিব, বিজেপি হওক, এজিপি হওক, আজাপ হওক, কংগ্ৰেছ হওক, চবেইতো নিজৰ নিজৰ তালে তালে চলিব। এতিয়া মৃত্যুৰ পিছতে এইবিলাক কথা ওলাব পাৰে নে? জুবিনৰ হৃদাৰ্থ এনেকুৱা কৰিছে, হৃদাৰ্থ এনেকুৱা খাইছে, চামকানু এনেকুৱা কৰিছে, আমুকে এনেকুৱা কৰিছে, তেতিয়া প্ৰকাশ্যে কিয় কৰা নাই? প্ৰকাশ্য কিয় কৰা নাছিলে? এইটোৱে কথাটো। কোন জগৰীয়া? শ্যাম কানুৰ লগত ইমান ঘনিষ্ঠ হ'ব পাৰে কোন জগৰীয়া? তাৰ কাৰণে শ্যাম কানু তাৰ হেৰি নাই নেকি? বিবেক? জুবিনৰ বিবেক নাই? জুবিনৰ পৰিবাৰৰ বিবেক নাই? চবৰে বিবেক আছেতো, চবেইতো হাইলি এডুকেটেড মানুহ, চবেই জানে, ঘৰৰ মানুহে জানে, তাৰ পৰিয়ালবৰ্গই জানে, তাৰ বন্ধু বান্ধৱে জানে, জুবিনৰ হাৰ্টটো বন্ধুসকলে জানে কোন ভাল। তেতিয়া কেলে নগ'লে? মঞ্চবিলাকত এটা মা দেউতা, ককাই ভাই, ল'ৰা ছোৱালীলৈ চাব পৰা অৱস্থা আছেনে? গৈছেনে? চাইছেনে মানুহে? কোন চাম মানুহে এতিয়া বিহু মানে এইবিলাক বিহুৰ সন্মিলনবিলাক বা সেই অনুষ্ঠানবিলাক উপভোগ কৰে? যুৱ চামে কৰে, আৰু যি যুৱ মেক্সিমাম মাতাল হৈ যায়। তেতিয়াহ'লে আমি কোনফালে গৈছোঁ? তাক সেই লৈ কোনোবাই মাতিছিলে, মতা নাই। আমাৰ অন্ধভক্তবিলাক আছে, আমি আছোঁ, আমি সকলোৱে আছোঁ, আমি প্ৰতিবাদ কৰা নাই, উশৃংখল হ'বলৈ দিছোঁ। আপোনালোক সকলোলৈকে মোৰ হিয়া ভৰা নমস্কাৰ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ বিভিন্ন স্থানৰ পৰা আহি আপোনালোক আজি একত্ৰিত হৈছে। একমাহ পাৰ হ'ল, জুবিন আমাৰ মাজৰ পৰা গৈছে বুলিতো ক'ব নোৱাৰোঁ, কিন্তু এটা অভাৱনীয় ঘটনা ঘটি গ'ল, যিটোৰ পৰা একমাহ পাৰ হ'ল, আৰু আপোনালোকে এতিয়াও সেই মৰম, আশীৰ্বাদ, প্ৰাৰ্থনা একেদৰে সদায় জনাই আছে তেওঁৰ বাবে, আমাৰ পৰিয়ালৰ বাবে, তেওঁৰ ন্যায়ৰ বাবে। যি ঘটিছিল সেই সকলোবোৰ আমি ভালদৰে জানিব লাগিব, সঁচাটো জানিব লাগিব। সেই সকলোবোৰৰ বাবে আপোনালোকেও এখন যুদ্ধ কৰি আছে, আমিও পৰিয়ালৰ সকলোৱে আমি জানিব বিচাৰিছোঁ আচলতে সঁচাকৈ সেই দিনটোত জুবিনৰ লগত কি হৈছিল। আমাৰ মাজতো বহুত অন্তৰ্দ্বন্দ্ব চলি আছে, ইয়াৰ ভণ্টিও আছে লগত, আৰু আমি সকলোৱে বুজি পাওঁ আমাৰ অন্তৰৰ ভিতৰত কি চলি আছে। তাৰ উত্তৰ নিশ্চয় আমি পাম। এক আস্থাৰে, শান্তিৰে, ধৈৰ্যৰে আমি অপেক্ষা কৰিছোঁ। নিয়মত হওক, শুদ্ধভাৱে হওক, পানী নসৰকাকৈ যি বিচাৰ হ'ব লাগে সেয়া বিচাৰ হওক, কিন্তু তাৰ লগে লগে আমি জুবিনকো অমৰত্ব আমিয়ে দিব লাগিব। আমিয়ে সদায় আমাৰ মাজত জুবিনক কঢ়িয়াই লৈ ফুৰিব লাগিব, আৰু জুবিন আমাৰ মাজত সদায় তেওঁ যেনেদৰে আছিল তেনেদৰে সদায় থাকিব লাগিব। তেওঁৰ আদৰ্শ, তেওঁ যেনেদৰে গোটেই অসমখনক, গোটেই উত্তৰ পূৰ্বাঞ্চলক ভাল পাইছিল, সমগ্ৰ মানৱ জাতিক ভাল পাইছিল, প্ৰকৃতিক ভাল পাইছিল, জীৱ জন্তু, পশু পক্ষী সকলোকে, গছ গছনি যেনেদৰে ভাল পাইছিল, সকলোকে আমি তেনেদৰে মৰম আমাৰ মাজৰ পৰা দি যাব লাগিব। আমি ভাবিব লাগিব যে আজি এজন জুবিন নহয়, আমাৰ মাজত কোটি কোটি জীৱ। জুবিনৰ আমাৰ সকলোৰে আত্মাত জুবিন জীয়াই আছে, আৰু সকলোতে জুবিনে আমাৰ আত্মাত এতিয়া নিগাজিকৈ এক স্থান গ্ৰহণ কৰিছে, এখন ঘৰ,
এখন ঘৰ পাতি বহিছে আমাৰ সকলোৰে আত্মাত জুবিন জীয়াই থাকিব এতিয়া গতিকে গোটেই বিশ্বজুৰি জুবিনক ভাল পোৱা সকলোৰে মাজত কোটি কোটি লোকৰ মাজত জুবিন জীয়াই থাকিব এতিয়া গতিকে আমি জুবিনৰ প্ৰতিটো কাম আমি তেনেদৰে আগবঢ়াই নিম আমি সংকল্পবদ্ধ হ'ব লাগিব আৰু মই ভাবিছোঁ যে জুবিনৰ জন্মদিন আহি আছে অহা নৱেম্বৰ মাহৰ 18 তাৰিখে 53 বছৰ সম্পূৰ্ণ কৰিলেহেঁতেন তেওঁ কিন্তু এতিয়াও চলি যাব তেনেদৰে সদায় থাকিব আমি দৃঢ় প্ৰতিজ্ঞ মই দৃঢ় প্ৰতিজ্ঞ আমাৰ পৰিয়ালটো আপোনালোক সকলো আমি একেলগে জুবিনক সদায় আমাৰ মাজত জীয়াই ৰাখিম আৰু জুবিনে কৰিব বিচৰা সকলোবোৰ কাম আমি কৰি যাম এজোপা এজোপা গছৰ মাজত জুবিনক জীয়াই ৰাখিম প্ৰতিটো পাতত জীয়াই ৰাখিম সেয়া ৩৬,০০০ গীতৰ মাজত জুবিন জীয়াই থাকিবলৈ সকলোৰে কণ্ঠত জুবিন জীয়াই থাকিব জুবিনৰ সকলোবোৰ গীত তেওঁ লিখা তেওঁ কম্প'জ কৰা সকলোবোৰ গীত আমাৰ বহুত পলম হ'ল কিন্তু এতিয়াৰ পৰা আমি চেষ্টা কৰিম যে সেই সকলোবোৰ যাতে আমি শৃংখলাবদ্ধভাৱে আমি ৰাখি যাব পাৰোঁ আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰতিটো পদক্ষেপত আপোনালোকে আমাক সহায় কৰিব লাগিব আপোনালোকে নিজেও কৰিব লাগিব সেইখিনি আমি গছ ৰুই যাম সেউজ কৰিম অসমখন উত্তৰ পূৰ্বাঞ্চলখন জীৱকুলৰ বাবে আমি কাম কৰি যাম নতুন প্ৰজন্মক লৈ জুবিনৰ ইমান সপোন আছিল আৰু সদায় জুবিনে আবেগত কান্দি উঠিছিল যেতিয়া নতুন প্ৰজন্মই কিবা এটা ভাল কাম কৰা দেখিছিল যেতিয়া তেওঁৰ ওচৰলৈ আহি কিবা এটা কৈছিল যে এইটো কাম মই কৰিছোঁ দাদা এইটো চাই দিয়ক মোৰ ওচৰত আবেগিক হৈ গধূলি ৰাতি আহি পেলাই মোৰ ওচৰত কৈ কান্দি যায়গৈ চকু পানী ওলাই যায়গৈ দেখিছানে সিহঁতে ইমান ভাল কাম কৰিব পাৰে মোৰ কিনো প্ৰতিভা আছে সিহঁতৰ মাজত আৰু বহুত প্ৰতিভা আছে সিহঁতে মোৰ অসমখনক বহুত দূৰলৈ লৈ যাব গতিকে সেই সপোনবোৰ আমি পূৰা কৰিবই লাগিব সকলোৰে আশীৰ্বাদ সকলোৰে মৰম সকলোৰে আবেগ ইমান জড়িত হৈ আছে জুবিনৰ লগত গতিকে নিশ্চয় আমি সেইখিনি কাম কৰিব পাৰিম নতুন প্ৰজন্মৰ জুবিনৰ সপোনবোৰক কঢ়িয়াই দিব মোৰ বিশ্বাস আছে মোক মাত্ৰ আপোনালোকৰ পৰিয়ালৰ এগৰাকী বুলি ভাবিব আপোনালোকৰ জীয়ৰী আপোনালোকৰ বোৱাৰী আপোনালোকৰ ভগ্নী যি বুলি ভাবে বন্ধু বান্ধৱী যি বুলি ভাবে মোক মাত্ৰ আপোনালোকৰ পৰামৰ্শ লাগিব উপদেশ লাগিব আগবাঢ়ি যাবলৈ মোক সেইখিনি সহায় সহযোগিতা সদায় লাগিব মোক আশীৰ্বাদ কৰিব আমি একেলগে জুবিনৰ সকলো সপোন আমি আগবঢ়াই লৈ যাম আৰু আপোনালোকৰ এইখিনি সাহস হাজাৰ হাজাৰ লোকৰ মোৰ প্ৰতি আশীৰ্বাদ মৰম আছে কাৰণে আজি এটা মাহ মই আপোনালোকৰ মৰমৰ মাজতে জীয়াই আছোঁ মই থিয় হৈছোঁ আহি ইয়াত উপস্থিত হ'ব পাৰিছোঁ নহ'লেতো আমাৰ ঘৰখন থান মান হৈ যোৱাৰ দৰে হৈছিল কিন্তু তথাপিতো আমি একেলগে আজি আপোনালোকৰ আগত থিয় হৈছোঁ কাৰণ আপোনালোকে আমাৰ শক্তি আপোনালোকে আমাৰ সাহস আমি মুঠতে একেলগে কাম কৰি জুবিনক সদায় আমাৰ মাজত জীয়াই ৰাখিম মই প্ৰতিশ্ৰুতি দিছোঁ মই সংকল্পবদ্ধ হৈছোঁ আপোনালোকে মোক মাত্ৰ আশীৰ্বাদ দিব আৰু সহায় আস্থা ৰাখিছোঁ সকলোবোৰ যেনেকৈ জুবিনে কৈছিলে যে মই চিধা মানুহ চিধা কথা সকলোবোৰ চিধাকৈ হ'ব লাগে সকলোবোৰ আমি আস্থা ৰখাৰ দৰে তেনেকুৱা সেইটো গতিতে যাব লাগে কাৰণ আমি ন্যায়ৰ ওপৰত আস্থা নাৰাখি আমাৰ ইণ্ডিয়ান ল'ৰ ওপৰত আস্থা নাৰাখি আৰু কাৰ ওপৰত আস্থা ৰাখিম গতিকে আমি সাধাৰণ নাগৰিক হিচাপে আমিতো আইন নাজানো গতিকে আৰু আমি শান্তিপূৰ্ণভাৱে সকলোৱে মাত্ৰ অপেক্ষা কৰিছোঁ যি হৈছিল সেই ঘটনাখিনি আমাক জানিবলৈ লাগে সেই কৈছে 3 মাহ লাগে চাৰ্জশ্বিট দাখিল কৰিবলৈ গতিকে কথাবোৰ
যেনেকুৱা হওক নিয়মমতে হওক, কিন্তু কথাটো হৈছে আমি শীঘ্ৰেই বিচাৰিছিলোঁ, আমি জানিব বিচাৰিছোঁ যিমান পাৰি সোনকালে, কাৰণ নহ'লে আমি একোতে আগবাঢ়িব পৰা নাই। আমাৰ মনৰ ভিতৰত যিটো অশান্তি আৰু যিটো অন্তৰ্দ্বন্দ্বত আমি ভুগি আছোঁ, সেই কথাটো নাজানো কোনে কেনেকৈ কিমান অনুধাৱন কৰিব পাৰে, কিন্তু গোটেই অসমৰ মানুহে এতিয়া সেই এটা উত্তৰৰ বাবে ৰৈ আছে যে জুবিনদাৰ লগত শেষত কি হৈছিল। সকলোৱে একেটা প্ৰশ্ন সুধি আছে, ময়ো সুধিছোঁ জুবিনৰ লগত সেই সময়ত কি হৈছিল, আমি সেইটোৱে জানিব বিচাৰিছোঁ। কিবা ছাবমিট কৰিছে নেকি? ছাবমিট মানে ভিডিঅ' হওক বা অন্তিম নাই, যিখিনি নাই মোকতো একো দিয়া নাই। যিখিনি ছ'চিয়েল মিডিয়াত দেখি আছোঁ সকলোৱে দেখিছে, ময়ো সেইখিনিয়ে দেখি আছোঁ। গতিকে এই কথাখিনি এতিয়াতো আমাৰ পৰিয়ালৰ নিচিনা আছিল, এই কথাখিনি পাতি থকাৰ জানো কিবা যুক্তি আছে? এই গোটেইখিনি এই মানুহখিনিৰ বিচাৰটো তেওঁলোকে কৰি আছে নহয়। সকলোকে জুবিনে পৰিয়াল নিচিনাকৈ ভাবিছিল যেতিয়া মোকো পৰিয়াল হিচাপে ভাবিবলৈ দিছিল। গতিকে সেই পৰিয়াল লৈয়ে আমি আগবাঢ়িছিলোঁ। এতিয়া নাজানো কি হ'ব। সোণাপুৰলৈ আমি গধূলি যাম। আস্থা ৰাখিছোঁ সকলোবোৰ, যেনেকৈ জুবিনে কৈছিলে যে মই চিধা মানুহ, চিধা কথা, সকলোবোৰ চিধাকৈ হ'ব লাগে। সকলোবোৰ আমি আস্থা ৰখাৰ দৰে তেনেকুৱা সেইটো গতিতে যাব লাগে, কাৰণ আমি ন্যায়ৰ ওপৰত আস্থা নাৰাখি, আমাৰ ইণ্ডিয়ান ল'ৰ ওপৰত আস্থা নাৰাখি আৰু কাৰ ওপৰত আস্থা ৰাখিম। গতিকে আমি সাধাৰণ নাগৰিক হিচাপে আমিতো আইন নাজানো, গতিকে আৰু আমি শান্তিপূৰ্ণভাৱে সকলোৱে মাত্ৰ অপেক্ষা কৰিছোঁ। যি হৈছিল সেই ঘটনাখিনি আমাক জানিবলৈ লাগে। কৈছে 3 মাহ লাগে চাৰ্জশ্বিট দাখিল কৰিবলৈ। গতিকে কথাবোৰ যেনেকুৱা হওক নিয়মমতে হওক, কিন্তু কথাটো হৈছে আমি শীঘ্ৰেই বিচাৰিছিলোঁ, আমি জানিব বিচাৰিছোঁ যিমান পাৰি সোনকালে, কাৰণ নহ'লে আমি একোতে আগবাঢ়িব পৰা নাই। আমাৰ মনৰ ভিতৰত যিটো অশান্তি আৰু যিটো অন্তৰ্দ্বন্দ্বত আমি ভুগি আছোঁ, সেই কথাটো নাজানো কোনে কেনেকৈ কিমান অনুধাৱন কৰিব পাৰে, কিন্তু গোটেই অসমৰ মানুহে এতিয়া সেই এটা উত্তৰৰ বাবে ৰৈ আছে যে জুবিনদাৰ লগত শেষত কি হৈছিল। সকলোৱে একেটা প্ৰশ্ন সুধি আছে, ময়ো সুধিছোঁ জুবিনৰ লগত সেই সময়ত কি হৈছিল, আমি সেইটোৱে জানিব বিচাৰিছোঁ। কিবা ছাবমিট কৰিছে নেকি? ছাবমিট মানে ভিডিঅ' হওক বা অন্তিম নাই, যিখিনি নাই মোকতো একো দিয়া নাই। যিখিনি ছ'চিয়েল মিডিয়াত দেখি আছোঁ সকলোৱে দেখিছে, ময়ো সেইখিনিয়ে দেখি আছোঁ। গতিকে এই কথাখিনি এতিয়াতো আমাৰ পৰিয়ালৰ নিচিনা আছিল, এই কথাখিনি পাতি থকাৰ জানো কিবা যুক্তি আছে? এই গোটেইখিনি এই মানুহখিনিৰ বিচাৰটো তেওঁলোকে কৰি আছে নহয়। সকলোকে জুবিনে পৰিয়াল নিচিনাকৈ ভাবিছিল যেতিয়া মোকো পৰিয়াল হিচাপে ভাবিবলৈ দিছিল। গতিকে সেই পৰিয়াল লৈয়ে আমি আগবাঢ়িছিলোঁ। এতিয়া নাজানো কি হ'ব। সোণাপুৰলৈ আমি গধূলি যাম। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতেই বুজি পালে যে পৰেশ বৰুৱা ডাঙৰীয়াই কোন দুজন হত্যাকাৰীক ওলাই দিলে, আৰু জুবিন গাৰ্গৰ আচল হত্যাকাৰী কোন হয় এতিয়াহে কিয় ওলাল, আৰু ই দুজনৰ কি শাস্তি হ'ব পাৰে ভৱিষ্যতে আদালত। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব। ধন্যবাদ।